আৰু আমি ইতিমধ্যে জনাই গৈছোঁ যিহেতু নছৰতে লৈ যোৱা হৈছে চৰকাৰী বাসগৃহ অভিমুখে দিল্লী স্থিত যি চৰকাৰী বাসগৃহ আছে লৈ যোৱা হৈছে ফুলেৰে সজ্জিত এখন বাহনেৰে লৈ যোৱা হৈছে আৰু সমান্তৰালভাৱে আমি জনাই গৈছোঁ যিহেতু আজি শেষ শ্ৰদ্ধাঞ্জলি সকলোতে জ্ঞাপন কৰা হৈছে বিধানসভাৰ কালিৰ পৰা যিহেতু অধিৱেশন চলি আছে গতিকে পোনপটীয়াকৈ দেখুৱাম আমি তাতো শ্ৰদ্ধাঞ্জলি দিয়া হৈছে পোনপটীয়া দৃশ্য আগবঢ়াইছোঁ বিধানসভাৰ অধিৱেশনৰ দ্বিতীয়টো দিন আৰু দ্বিতীয় দিনৰ কাৰ্যক্ৰমণিকা আৰম্ভ কৰাৰ পূৰ্বে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীলৈ দেশজুৰি এনেধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আৰু অসম বিধানসভা চৌহদতো শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে দৃশ্য দেখুৱাই গৈছোঁ বিধানসভা চৌহদত মুখাৰ্জীলৈ শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আজি যিহেতু অধিৱেশনৰ দ্বিতীয়টো দিন গতিকে কাৰ্যক্ৰমণিকা আৰম্ভ কৰাৰ পূৰ্বে এয়া এনেধৰণে শ্ৰদ্ধাঞ্জলি আগবঢ়োৱা হৈছে দিল্লীৰ পৰাও আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই যাম এই মুহূৰ্তত যিহেতু চৰকাৰী বাসগৃহৰ লৈ যোৱা হৈছে নছৰতে সময়ও নিৰ্ধাৰণ কৰি দিয়া হৈছে যি কোভিড প্ৰটকল মানি চলি যিহেতু খুব কম সংখ্যক লোকেহে শেষবাৰৰ বাবে দৰ্শন কৰিব পাৰিব শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব তাৰ বাবে 10ৰ পৰা 11 বজাৰ সময় নিৰ্ধাৰণ কৰা হৈছে বিশিষ্ট ব্যক্তিসকলৰ বাবে সেই সময়ছোৱাত প্ৰধানমন্ত্ৰী উপস্থিত থকাৰ কথা ইতিমধ্যে কোৱা হৈছে আৰু ইফালে 11ৰ পৰা 12 বজাৰ সময়খিনি সাধাৰণ ৰাইজৰ বাবে দিয়া হৈছে ইয়া অসম বিধানসভাৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত দেখুৱাই গৈছোঁ শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আজি যিহেতু দ্বিতীয়টো দিন বিধানসভাৰ গতিকে অধিৱেশনৰ দ্বিতীয়টো দিন আৰু এই দ্বিতীয় দিনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ পূৰ্বে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে Question number 21, ঋতুপৰ্ণ বৰুৱা তেওঁ হয় চক্ৰ গগৈ উত্থাপন কৰিব মূলক জনাইছে মাননীয় অধ্যক্ষ মহোদয় আমাৰ অতিথি বিধায়ক ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়াই আপুনি থিয় মন্ত্ৰীয়ে ক'ব মাননীয় অধ্যক্ষ মহোদয় প্ৰশ্নৰ উত্তৰ সদনৰ মজিয়াত দাখিল কৰা হৈছে মাননীয় অধ্যক্ষ মহোদয় আমাৰ অতিথি বিধায়ক পোনপটীয়াকৈ আমি দেখুৱাই গ'লো যেহেতু প্ৰশ্নকাল আৰম্ভ হৈছে পৰৱৰ্তী সময়ত আমি দেখুৱাই যাম কিন্তু এই মুহূৰ্তৰ আন এক খবৰ যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ বৰ্তমান সুস্থিৰ নিশা স্বাস্থ্যৰ অৱনতি ঘটিছিল তৰুণ গগৈ নিশা ৮৮% হ্ৰাস পাইছিল গগৈৰ অক্সিজেনৰ লেভেল নিশা তৰুণ গগৈক প্ৰদান কৰা হৈছিল প্লাজমা নিশাই GMCHত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৰোনাত আক্ৰান্ত হৈ GMCHত চিকিৎসাধীন হৈ আছে তৰুণ গগৈ আৰু আমি ইতিমধ্যে দেখুৱাই গৈছোঁ ৮ বজাৰ বাতৰিটো আমি পোনপটীয়াকৈ দেখুৱাইছিলোঁ আমাৰ সাংবাদিক গুঞ্জন যিহেতু GMCHত উপস্থিত আছিল আৰু শেহতীয়া যি খবৰ সেই খবৰ অনুসৰি স্বাস্থ্য বৰ্তমান সুস্থিৰ আৰু তেওঁ যিহেতু পুৱাৰ আহাৰো গ্ৰহণ কৰিব পাৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে কিছু তেওঁ টোপনি ক্ষতি বুলি কোৱা হৈছে কিন্তু যি স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে নিশা 11:30 বজাত কিছু অৱনতি ঘটিছিল সেই সময়ছোৱাতে বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত যিহেতু আছে লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীও নিশাই উপস্থিত হৈছিল GMCHত বৰ্তমান স্বাস্থ্য অৱস্থা সুস্থিৰ এতিয়া ষ্টেবল আছে অক্সিজেন স্যাচুৰেশ্যন মেইনটেইন হৈছে 98%ত ইন 2 লিটাৰ্ছ অফ অক্সিজেন আৰু এনেই ভাইটেলছখিনি একদম নৰ্মেলে আছে কথা পাতিছে ভালে আছে নাই এতিয়া শ্বিফ্ট কৰাৰ কথা অহা নাই ক্লিনিকেল টিমে আকৌ চাব এতিয়া ৰাতিপুৱা আৰু এনেই তেখেতৰ ফিজিকেলি একো দিগদাৰ symptoms বা একো কমপ্লেইন দিয়া নাই একো নাই শুই আছে এতিয়া ব্ৰেকফাষ্ট খাব প্লাজমাৰ চেঞ্জেছ উইল কাম উইদিন 24 hours এনে অবভিয়াছলি প্লাজমা আমি ইটছ এ গুড থিং দেট উই হেভ গিভেন ইমিডিয়েটলি যেতিয়া ফল হ'ল তেতিয়া উই হেভ গিভেন ইমিডিয়েটলি চ' দেটছ এ গুড চাইন কাৰ্ডিঅলজিষ্টে কালিও চাইছে ৰাতিও চাইছে আৰু they are monitoring his
cardiological part of the problem. এতিয়া বৰ্তমান তেওঁ মাত কথা কিবা দিছে নে ভালকে কথা পাতিছে, মই কথা পাতি আহিম। কিবা কৈছে মানে বৰ্তমান চিন্তাৰ কাৰণ কিবা কৈছে তেওঁ নাই, একো চিন্তাৰ কাৰণ নাই এতিয়ালৈকে। কিবা কৈছে তেওঁ এতিয়া বৰ্তমান নাই, এতিয়া একো নাই। মই সুধিলোঁ শুলে কি নাই, কৈছে কি অকণমান টোপনি আহিলে আৰু দেন আই ছেড ইউ শুড টেক ব্ৰেকফাষ্ট খাই ল'ব লাগে। কৈছে মই খাম এতিয়া ব্ৰেকফাষ্ট 9টা বজাত। গুঞ্জন আছে আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈ গুঞ্জনে যিহেতু আমাক জনাই গৈছে 8 বজাৰ বাতৰিটো গুঞ্জনে জনাইছে আৰু আমি ইতিমধ্যে দৰ্শকসকলকো জনাইছো যে স্বাস্থ্য বৰ্তমান সুস্থিৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ বৰ্তমান তেওঁ ব্ৰেকফাষ্ট অৰ্থাৎ পুৱাৰ আহাৰো গ্ৰহণ কৰিছে আৰু শেহতীয়া কি খবৰ আছে আমাক গুঞ্জনে জনাব। গুঞ্জন হয় বাপৰে, আমি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ সম্পৰ্কে আমাৰ দৰ্শকসকলক সবিশেষ আমি জনাই আছোঁ আৰু মই পুনৰ এই মুহূৰ্তত যিসকলে টিভি পৰ্দাৰ সন্মুখত বহিছে তেওঁলোকৰ উদ্দেশ্যে জনাব বিচাৰিছোঁ। এয়া হৈছে নিউ ICU বিল্ডিং আৰু এই বিল্ডিঙতে পেইং কেবিনতে দ্বিতীয় মহলাত ৰখা হৈছে। 22 নম্বৰ কক্ষত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বৰ্তমান স্বাস্থ্যসেৱা আগবঢ়াই থকা হৈছে। 9জনীয়া এক চিকিৎসকৰ দলে তেওঁক অহৰহ স্বাস্থ্যৰ বাবে তেওঁৰ সকলো দিশ পৰ্যালোচনা কৰি আছে আৰু ইতিমধ্যে আমাৰ দৰ্শকসকল অৱগত হৈছিল যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কালি বিয়লিৰ ভাগত যেতিয়া তেওঁৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিছিল তেতিয়া তেওঁক প্লাজমা দান কৰা হৈছিল, প্লাজমা তেওঁক দিয়া হৈছিল আৰু প্লাজমা দিয়াৰ পিছত তেওঁৰ কি পৰিৱৰ্তন আহিছে সেয়া সম্পৰ্কে জানিবলৈ আমি 24 ঘণ্টা অপেক্ষা কৰিব লাগিব। 24 ঘণ্টা পিছতহে প্লাজমাৰ প্ৰভাৱ সম্পৰ্কে সকলোখিনি স্পষ্ট হ'ব পৰা যাব। ইতিমধ্যে GMCHৰ অধীক্ষক অভিজিত শৰ্মাই সেই সম্পৰ্কে মন্তব্য কৰিছে, কিন্তু এখন এম্বুলেন্স ইয়াত সাজু কৰি ৰখা হৈছে যাতে অধিক যদি স্বাস্থ্যৰ অৱনতি হয় GMCHৰ পৰা যাতে ছুপাৰ স্পেচিয়েলিটি হস্পিটেললৈকে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক যাতে লৈ যাব পৰা যাব, তাৰ বাবে এনেধৰণে এই এম্বুলেন্সখন ইয়াত সাজু কৰি ৰখা হৈছে আৰু ইতিমধ্যে তেওঁ আহাৰ গ্ৰহণ কৰিছে, ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিছে বুলি আমি খবৰ লাভ কৰিছোঁ। বাপৰে, এয়া হৈছে শেহতীয়া আপডেট। হয় গুঞ্জন, আপোনাক ধন্যবাদ জনাইছোঁ। শেহতীয়া আপডেট আমি ইতিমধ্যে জনাইছোঁ আৰু লগতে আমি জনাই গৈছোঁ যে এম্বুলেন্সো তাত সাজু কৰি থোৱা হৈছে যদি স্বাস্থ্যৰ অধিক অৱনতি ঘটে। গতিকে তেওঁক যিহেতু ছুপাৰ স্পেচিয়েলিষ্ট হাস্পতাললৈ তেওঁক স্থানান্তৰ কৰা হ'ব, তাৰ বাবেও বৰ্তমান সকলো সাজু হৈ আছে আৰু আনহাতে শেহতীয়া খবৰ অনুসৰি জানিব পৰা মতে তেওঁৰ বৰ্তমান স্বাস্থ্য কিন্তু সুস্থিৰ। মহামাৰী কৰোণাক পৰাস্ত কৰিলে 95 বছৰীয়া ককা আইতাই। গোলাঘাটৰ বেঙেনা খোৱাৰ বৃদ্ধা আশ্ৰমৰ 12 গৰাকীকৈ বৃদ্ধা আক্ৰান্ত হৈছিল COVID-19ত। আশ্ৰমৰ 11 গৰাকী আইতা আৰু এগৰাকী ককাৰ 21 আগষ্টত ক'ভিড পজিটিভ চিনাক্ত হোৱাত আটাইকে খুমটাই আদৰ্শ চিকিৎসালয়ৰ ক'ভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল। সেই খবৰ আমি জনাম, কিন্তু এই মুহূৰ্তৰ খবৰ আমি জনাইছোঁ যে অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ আজি যিহেতু দ্বিতীয়টো দিন, সদনত বিত্ত বিভাগৰ প্ৰশ্নৰে আৰম্ভ দ্বিতীয়টো দিনৰ কাৰ্যসূচী। সদনত বিৰোধীৰ প্ৰশ্নৰ উত্তৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পোনপটীয়া সম্প্ৰচাৰ। গতিকে এই 5টা ক্ৰাইটেৰিয়া ফুল কৰাৰ লগে লগে মোৰ 15,000 বেনিফিচিয়াৰী হৈ গ'ল সমষ্টিটো। গতিকে বিতৰ্কৰ কোনো অৱকাশ তাত নাথাকিলে। ইয়াৰ পিছতো যদি কোনোবা সমষ্টিত ৰখি যায় হিতাধিকাৰী, তেতিয়াহ'লে আমাৰ নেক্সট টাৰ্গেটটো হ'ল যে এখেত দুখীয়া কিন্তু এওঁৰ 3 টকীয়া চাউল নাই বা আজিকালি বিনামূলীয়া চাউলৰ কাৰ্ড নাই। অৰ্থাৎ এই ৰখি যোৱাখিনি লাষ্ট চাৰ্জটো হ'ল যে যাৰ ঘৰত বিনামূলীয়া চাউলৰ কাৰ্ড নাই, শেষৰ কেটেগৰীতহে আহিলে যাক আমি ক'লো দুখীয়া মানুহ। দুখীয়া মানুহক আমি ইতিমধ্যে আঁচনিটোত আমি বহুত বেছি লোৱাৰ প্ৰয়োজন এইকাৰণে নাই যে বিনামূলীয়া চাউল দালি এই গোটেইখিনি পোৱাৰ পিছত তেওঁ অৰুণোদয় সমপৰ্যায়ৰ এটা আঁচনি পায়েই আছে। সেইকাৰণে দুখীয়া মানুহ উইথ NFSS কাৰ্ড সেইটো হ'ল একেবাৰে শেষ প্ৰায়ৰিটি। গতিকে প্ৰথম বিধৱা, দিব্যাংগ, অবিবাহিত ছোৱালী আৰু ঘৰৰ গিৰিয়েকৰ ঘৰৰ পৰা যিকোনো পৰিস্থিতিত ওলাই অহা ছোৱালী, এইখিনি কাৰ কাৰ পৰিয়ালত আছে, এইখিনিৰ পৰিয়াল চিনাক্ত কৰাৰ লগে লগে আমাৰ ইয়াতে চিলেকশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ গ'ল। এতিয়া এই মোৰ ঘৰত বিধৱা ব্যক্তি আছে, কিন্তু মই চৰকাৰৰ পৰা পৰিয়ালটোত এটা দৰমহা আহে,
যি হওক আশা ৱৰ্কাৰ হওক অংগনবাদী ৱৰ্কাৰ হওক PSCত কাম কৰোঁ ষ্টেট ফেডত কাম কৰোঁ কৰবাত কাম কৰোঁ চৰকাৰত কাম কৰোঁ NHMত কাম কৰোঁ SSত কাম কৰোঁ আমি এই আঁচনিটো বিধৱা ব্যক্তি থাকিলে এই আঁচনিটো আমি নাপাওঁ কোনোবাই কয় ঘৰত দুগৰাকী বিধৱা আছে এগৰাকী বিধৱা এগৰাকী দিব্যাংগ আছে এটাই পাব পৰিয়ালতে দুটা নাপায় পেনশনৰ পালেও এইটো অতিৰিক্ত নহয় যদি কোনোবা কৰ্মচাৰীয়ে পেনশন পাই আছে তেওঁ নাপাব তাৰমানে চৰকাৰৰ ঘৰৰ পৰা যোনে দৰমহা পেনশন পাই আছে তেওঁ নাপাব কিন্তু কুশল কোঁৱৰ বা এই পেনশন বিলাক এইটোত নহব চাকৰিৰ পেনশনটোহে ইয়াত যোগ হ'ব চাকৰিৰ পেনশনটো যোগ হ'ব কিন্তু কুশল কোঁৱৰ বা ইন্দিৰা মিৰি পেনশন পোৱা সকলে পাব দ্বিতীয়তে মোৰ 15 বিঘা মাটি আছে মই নাপাওঁ তৃতীয়তে মোৰ ঘৰত 4 চকীয়া বাহন আছে মই নাপাওঁ কিন্তু 2 চকীয়া 3 চকীয়া থাকিলে পাম আৰু চতুৰ্থতে মোৰ ঘৰত ফ্ৰিজ আছে মই নাপাওঁ মোৰ 2 লাখ টকাতকৈ উপাৰ্জন বেছি মই নাপাওঁ আৰু ফাইনেলি মই যদি ট্ৰেক্টৰৰ মালিক সেলফ হেল্প গ্ৰুপৰ জৰিয়তে ট্ৰেক্টৰ হলে কথা নাই কিন্তু ঘৰত যদি মোৰ নিজৰকৈ ট্ৰেক্টৰ এখন আছে মই নাপাওঁ আৰু ফ্ৰিজ থাকিলে ঘৰত মই নাপাওঁ গতিকে ইনক্লুশন আৰু এক্সক্লুশন ক্ৰাইটেৰিয়াখিনি চালে আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে অকণমান গাঁৱত খেলি মেলি হোৱাৰ সম্ভাৱনা নাই এতিয়া এই আঁচনিটোৰ লগত মৌজাদাৰ গাঁওবুঢ়াৰ কোনো সম্পৰ্ক নাই এই আঁচনিটো সেলফ সাৰ্টিফিকেশনৰ ওপৰত চলিব কেতিয়াবা ডিচিয়ে ক'ব যে SDCৰ পৰা লাগে কিবা কাগজ লাগে ইয়াত ইভেন ST/SC সাৰ্টিফিকেটখনো নালাগে দিব্যাংগ সাৰ্টিফিকেটখনো নালাগে ইয়াত একো সাৰ্টিফিকেট নালাগে ইয়াত সেলফ যিখন ফৰ্ম আমি দিম এতিয়া আমি খালি যিখন সমষ্টিত পঠাই দিছো সেইখনক কৈছো আমি চেকলিষ্টৰ লগত কোনো ডকুমেন্ট আমি নাচাওই চেকলিষ্ট হল তাৰ পিছত আপোনালোকে হিতাধিকাৰী আমাৰ ডিস্ট্ৰিক্ট বোৰ্ডে সিলেক্ট কৰিব তাৰ পিছত অৰুণোদয় সহায়কসকল ঘৰে ঘৰে যাব যদি ঘৰত গৈ তেওঁলোকে ক'ব দিব্যাংগ ব্যক্তিজনক মাতক বিধৱা মহিলাগৰাকীক মাতক যদি সেই পৰ্যায়ত তেওঁলোকে ঘৰত সেই ধৰণৰ যদি হিতাধিকাৰী দেখা নাপায় তেতিয়াহলে উপায়ুক্তক আহি ক'ব যে এইজন হিতাধিকাৰী ভুল ভৱিষ্যতে কোনোবাই যদি RTI মাৰে যদি RTI ওলাই যে এওঁৰ ঘৰত বিধৱা মহিলা নাছিলে এওঁৰ ঘৰত দিব্যাংগ ব্যক্তি নাছিলে লগে লগে এই আঁচনিখন তেওঁৰ বন্ধ কৰি দিয়াৰ ব্যৱস্থা ৰখা হৈছে সেইকাৰণে এই আঁচনিখন এইটো নহয় যে মই এবাৰ বৃদ্ধ পেঞ্চন পালো পাই থাকিলো যদি কোনোবাই ভুল তথ্য দিয়ে আঁচনিখন লয় RTI মাধ্যমেৰে ইয়াত দিয়াৰ লগে লগে তেওঁৰ বেনিফিটটো লগে লগে ডিসকণ্টিনিউড হৈ যাব আৰু তেওঁ কিয় সেলফ সাৰ্টিফিকেশন ভুল দিলে তাৰ ওপৰত আইনী প্ৰক্ৰিয়াৰ ব্যৱস্থা ৰখা হৈছে কাৰণ আমিতো নাজানো নিজেহে সহি মাৰি দিছে মোৰ ঘৰত বিধৱা মানুহ আছে বুলি মোৰ ঘৰত দিব্যাংগ ব্যক্তি আছে বুলি গতিকে ইট ইজ এ এফিডেভিট লাষ্টত লিখা আছে ফৰ্মখন যেতিয়া পাব আপোনালোকে দেখা পাব তাত এখন তেওঁ এফিডেভিট সহি কৰিব লাগিব যে মই ওপৰত দিয়া তথ্যসমূহ সত্য যদি অসত্য হয় আঁচনিটো বন্ধ হ'বই আৰু যেনেকে ভুৱা সাৰ্টিফিকেট দিলে আমাৰ চাকৰি ভুৱা সাৰ্টিফিকেট দিলে ST/SCৰ ভুৱা সাৰ্টিফিকেট দিলে যেটো হয় সেই ধৰণৰ আইনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব গতিকে অহা কালিৰ পৰা টিভি জনমাধ্যমৰ জৰিয়তে কথাবিলাক প্ৰচাৰ হ'ব আৰু ৰাইজে নিজে নিজে কথাটো বুজি পাব যে এছাম নিৰ্দিষ্ট ব্যক্তিৰ কাৰণেহে এই আঁচনিখন প্ৰস্তুত কৰা হৈছে শেষত ইম্পৰ্টেণ্ট কথাটো হ'ল সব হৈ গ'ল হোৱাৰ পিছতো কিন্তু পুৰুষজনৰ একাউণ্টত এই টকাটো নাযায় বা বিধৱা মহিলাগৰাকীৰ একাউণ্টতো যাব সেইটোও নহয় পৰিয়ালটোৱে মিটিং পাতি এগৰাকী মহিলা ঠিক কৰি দিব যে এইগৰাকী মোৰ সৰু বোৱাৰী বা এইগৰাকী মোৰ ডাঙৰ বোৱাৰী বা এইগৰাকী মাক তেওঁৰ একাউণ্টত টকাটো আপোনালোকে দিব পৰিয়ালৰ মনোনীতা যিকোনো এগৰাকী মহিলাৰ একাউণ্টত এই টকাখিনি যাব 15 ছেপ্টেম্বৰৰ ভিতৰত আমি হিতাধিকাৰী নিৰ্বাচন ঠিক শেষ কৰিব লাগিব 15ৰ পৰা 30ৰ ভিতৰত অৰুণোদয় সহায়কসকলে প্ৰপত্ৰ বিতৰণৰ কামত নামিব জিলা উপায়ুক্তসকলক অৰুণোদয় সহায়ক দিব কোৱা হৈছে আৰু 2 অক্টোবৰৰ পৰা
আমাৰ তেওঁলোকে টকা পোৱা আৰম্ভ হ'ব অৰ্থাৎ 2 অক্টোবৰৰ পৰা এই আঁচনিখন কাৰ্যকৰী হ'ব 2 নৱেম্বৰত প্ৰথম কিস্তিৰ টকা একাউণ্টত সোমাব কোনোবা সমষ্টি যদি পিছ পৰি আছে আগবাঢ়ি থকা সমষ্টিখিনিৰ একাউণ্টত গুচি যাব কাৰো কাৰণে এই আঁচনিখন থিয় হৈ নাথাকে 2 নৱেম্বৰত প্ৰথম কিস্তিৰ ধন এই আঁচনিখনৰ জৰিয়তে প্ৰেৰণ কৰা হ'ব চক্ৰ গগৈ ডাঙৰ এটা প্ৰশ্ন সুধিছে যে 830 টকা প্ৰথম অৱস্থাত পৰিয়ালটোৰ মেডিচিনৰ খৰচৰ বাবে আমি 400 টকা দিছো 4 কেজি দালি যাতে 50% মূল্যত পায় তাৰ বাবে আমি 200 টকা দিছো আৰু 4 কেজি চেনিৰ বাবে আমি 80 টকা দিছো যাতে 50% হয় আৰু ফলমূল পাচনিৰ বাবে আমি 150 টকা দিছো এই আঁচনিখন অহা বছৰ এপ্ৰিল মাহত বিহুৰ দিনাখন হয়তো যদি আমি বাজেট এতিয়া দিয়া নাই বিহুৰ বতৰত হয়তো 1000 টকা পৰিয়ালটোৱে বেছি পাব আকৌ বানপানী হ'ল বানপানীৰ সময়ত পৰিয়ালটোৱে 1000 টকা বেছি পাব পূজা আহিলে পৰিয়ালটোৱে 1000 টকা বেছি পাব এই ধৰণে যেতিয়াই ঘৰত ল'ৰা ছোৱালী এডমিশ্যনৰ সময় হ'ল 1000 টকা বেছি পাব আৰু আঁচনিখনৰ কাভাৰেজ বাঢ়ি গৈ থাকিব এতিয়া আজি মই অলপমান সংশোধন কৰি দিছো যে 1.5 লাখৰ পৰা 2 লাখ যোন সমষ্টিত আছে তেওঁলোকে 16000 পাব যদিও আমি 15000 কৈছিলো আমি অলপ বঢ়াইছো বিলো 1.5 লাখ যাৰ ভোট আছে তেওঁলোকে 15000 পাব 1.5 লাখৰ পৰা 2 লাখে 16000 পাব 2 লাখৰ পৰা 2.5 লাখে 17000 পাব 2.5 লাখৰ পৰা 3 লাখে 18000 পাব আৰু জোনাই ধৰণৰ 3 লাখতকৈ বেছি ভোট থকা সমষ্টিয়ে 19000 পাব গতিকে আঁচনিখন আৰম্ভ নহওঁতে আমি হিতাধিকাৰীৰ সংখ্যা বঢ়ালো ৰাজ্য চৰকাৰৰ আৰ্থিক পোনপটীয়াকৈ আমি দেখুৱাই গ'লো এয়া বিধানসভাৰ পৰা সদনৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ আৰু প্ৰশ্নকাল শিতান যিহেতু চলি আছে গতিকে চক্ৰ গগৈৰ প্ৰশ্নৰ উত্তৰ হিচাপে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে হিতাধিকাৰী সন্দৰ্ভত এই কথাখিনি সবিস্তাৰে জনাই আছে এই যে খন্তেক বিৰতিৰ পাছত পুনৰ এবাৰ আমি বিধানসভাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম আৰু আমি ইতিমধ্যে আমি দেখুৱাই গৈছোঁ যেহেতু পোনপটীয়া সম্প্ৰচাৰ বিধানসভাৰ পৰা প্ৰশ্নকাল শিতানত আমি দেখুৱালোঁ গতিকে আমি অন্য খবৰৰ মাজলৈ এতিয়া আহিম ৩৬ বছৰে সততাৰে অসম চৰকাৰৰ বিক্ৰীকৰ বিভাগৰ চাকৰিত কৰ্মৰত হোৱাৰ পিছত আৰু ফৰ্ম অকল নিৰ্বাচিত হিতাধিকাৰীসকলৰহে ফিলআপ হ'ব এতিয়া আমি যিখন দিছো চেক লিষ্ট দিছো ইয়াত কোনো এনেক্সাৰৰ ব্যৱস্থা নাই এইখন সেলফ সাৰ্টিফিকেশন অৰ্থাৎ স্বয়ং প্ৰত্যাপিত আঁচনি যে মই সহি কৰি দিলো মোৰ কথাখিনি সত্য ইয়াত কোনো কাগজৰ কথা নাই ফৰ্ম এখন আমি দিম কিন্তু ফৰ্মখন ডিস্ট্ৰিক্ট লেভেল সিলেকশন কমিটিয়ে সিলেক্ট কৰি দিয়াৰ পিছতে সেই ফৰ্মখন ডিস্ট্ৰিক্ট দিয়া হ'ব জালুকবাৰী সিৰিয়েল নম্বৰ 1D স্টাৰ্ট হ'ব 16 চেজ হ'ব মানে একজেক্ট যিমান হিতাধিকাৰী সিমানে ফৰ্ম যাব কাৰণ নোপোৱাসকলে বেংকত একাউণ্ট খুলিব কিবা খুলিব পিছত কষ্ট পাই কয় যে ফৰ্মো ফিলআপ কৰিলো টকাও নাপালো হেতু কাৰণে অকল নিৰ্বাচিত হিতাধিকাৰীসকলৰ বাবেহে পোনপটীয়াকৈ আমি দেখুৱাই গৈছোঁ কাৰণ প্ৰশ্নকাল শিতান যিহেতু চলি আছে গতিকে প্ৰশ্নৰ উত্তৰসমূহ দি থকা হৈছে আমি পৰৱৰ্তী সময়ত পুনৰ এবাৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম কিন্তু অন্য বাতৰিৰ মাজতে আমি এই মুহূৰ্তত আহিছোঁ যেটো কিছু সময় পূৰ্বে আমি জনাই গৈছিলোঁ যে ৩৬ বছৰে সততাৰে অসম চৰকাৰৰ বিক্ৰীকৰ বিভাগৰ চাকৰিত কৰ্মৰত হোৱাৰ পিছতো পেঞ্চনৰ কোনো ধৰণৰ সুবিধা পোৱা নাই এগৰাকী অৱসৰপ্ৰাপ্তই পেঞ্চন ভৱনলৈ গৈ ভাগৰি পৰা মন বাহাদুৰ চেত্ৰী নামৰ এজন কৰ বিষয়াই নিজৰ উৰুখা পজাতে মৃত্যুক্ষণ গণিবলগীয়া হৈছে তিনিচুকীয়া জিলাৰ মাকুম পৌৰ সমিতিৰ
অন্তৰ্গত 1 নং ৱাৰ্ডৰ চানমাৰী নিবাসী মন বাহাদুৰ চেত্ৰী এজন দক্ষ কৰ বিষয়া হিচাপে 1963 চনৰ পৰা 1999 চনলৈকে অসমৰ বিভিন্ন জিলাত কৰ্মৰত হৈ আছিল 1999 চনতে অৱসৰ গ্ৰহণৰ পিছত দীৰ্ঘ সময় ধৰি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত পেঞ্চন প্ৰাপ্তিৰ বাবে অহৰহ যোগাযোগ কৰিও নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল বৰ্তমান জটিল ৰোগত আক্ৰান্ত হৈ এটা ভগ্ন পজাত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে মানসিক ৰোগত আক্ৰান্ত কন্যাৰ সৈতে পৰিয়ালৰ অভিযোগ মতে মন বাহাদুৰ চেত্ৰীৰ পত্নী তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত এগৰাকী নাৰ্ছ হিচাপে কৰ্মৰত আছিল আৰু হঠাতে তেখেতৰ পত্নীৰ মৃত্যু ঘটে কিন্তু অতি গুৰুত্বপূৰ্ণ কথা যে তেখেতৰ পত্নীৰো ঠিক একেদৰে আজিলৈকে পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে সেয়েহে পৰিয়ালৰ আহ্বান অতি সোনকালে চৰকাৰে যাতে পাবলগীয়া পেঞ্চনৰ ব্যৱস্থা কৰি দিয়ে উপাসনাৰ প্ৰতিবেদন আগবঢ়াইছে মই বৰ্তমান উপস্থিত আছোঁ মাকুমৰ এগৰাকী আয়কৰ বিষয়া নাম মন বাহাদুৰ চেত্ৰী তেখেতৰ ভগ্নীৰ ঘৰত আৰু তেখেত মোৰ লগত বৰ্তমান উপস্থিত আছে আৰু গুৰুত্বপূৰ্ণ কথা যে তেখেত শাৰীৰিকভাৱে অসুস্থ আৰু 1998 চনত তেখেত অৱসৰপ্ৰাপ্ত হৈছিলে আৰু এতিয়া বৰ্তমান তেখেত মাকুমত আছে আৰু তেখেতৰ যদি স্বাস্থ্যৰ অৱস্থা মই অকণমান নিউজ 18 দৰ্শকক দেখাব বিচাৰিম কেনেধৰণৰ এক বৰ্তমান তেখেত বিচনাতে পৰি আছে কোনো ধৰণৰ চিকিৎসা তেওঁ ইতিমধ্যে পোৱা নাই কিয়নো অতি গুৰুত্বপূৰ্ণ কথা যে চৰকাৰৰ যি সা সুবিধা বা আঁচনি পেঞ্চনৰ পৰা এতিয়ালৈকে এই লোকজন বৰ্তমান এগৰাকী বিষয়া এতিয়ালৈকে বঞ্চিত হৈ আছে সেয়াই হৈছে অতি দুখ লগা কথা আৰু তেখেতৰ ইতিমধ্যে পত্নী ঢুকুৱা আজি বহুদিন হৈছে তেখেতৰ পত্নী আজি তিনিচুকীয়া জিলাৰ অসামৰিক চিকিৎসালয়ৰ নাৰ্ছ আছিলে তেখেতৰ পত্নীও আজিলৈকে চৰকাৰৰ কোনো সা সুবিধা বা পেঞ্চন পোৱা নাই সেয়াই হৈছে আটাইতকৈ ডাঙৰ কথা আৰু তেখেতৰ এতিয়া বৰ্তমান দুগৰাকী জীয়েক আছে আৰু তেখেতৰ ভগ্নীৰ ঘৰত তেখেত বৰ্তমান আছে আৰু তেখেতৰ ভগ্নী আছে ভগ্নীৰ পৰা কিছু কথা জানিব বিচাৰিম বাইদেউ কি ক'ব এই মুহূৰ্তত যিহেতু ভাইটিৰ কাৰণে আপুনি ইমান দিন যুঁজি আছে কোনো ধৰণৰ পেঞ্চন বা তেখেত যিহেতু এগৰাকী আয়কৰ বিভাগৰ বিষয়া আছিলে কোনো ধৰণৰ সা সুবিধা পোৱা নাই কি ক'ব পেঞ্চন হ'ব তেনেকৈ কৈ আছিলে এজন মোৰ ভতিজা ল'ৰা তেওঁ কৈছে লাগিছিলে তেওঁ কৈছে নাই হ'ব এই বছৰটো হ'ব এই সিটো বছৰ হ'ব এনেকৈ কওঁতে আজি ইমান দিন হ'ল আৰু এতিয়া 24 তাৰিখ আপোনাৰ মাৰ্চৰ 24 তাৰিখে লকডাউন হোৱাৰ পাছত তেওঁ মানে একদম হৈ গৈছে একো মানে মনটো একদম ডাউন হৈ গ'ল একো মানে উৎসাহ নাই আৰু এতিয়া ডক্টৰৰ ট্ৰিটমেণ্ট যিহেতু চৰকাৰে এইখিনি ব্যৱস্থা কৰি দিব লাগিছিল তেওঁ যাতে নিজৰ কৰ্ম ইমান দিনে কৰি গৈছে দায়িত্ব হিচাপে তেওঁ দিছে কিন্তু তাৰ বিনিময়তো চৰকাৰে ধৰক কিবা এটা ব্যৱস্থা তেওঁ কৰি দিব লাগিছিলে তো তেওঁৰ অফিচৰ পৰা বা কিবা এনেকৈ খবৰ লৈছিলেনে নাই কোনো হোৱা নাই ডাক্তৰ চাক্তৰ আমি ডাক্তৰক দেখাইছোঁ একো প্ৰব্লেম নাই খালি ব্লাড অলপমান কমতি আছে আৰু অকণমান হাৰ্টৰ অকণমান ট্ৰাবল আছে ইমানেই তেখেতৰ কন্যা মোৰ লগত আছে কন্যাৰ পৰা কিছু কথা জানিব বিচাৰিম যেহেতু কন্যাই তেখেতৰ লালন পালন কৰি আছে আৰু ইতিমধ্যে যিহেতু দেউতাক আপুনি চোৱা চিতা কৰি আছে আৰু আপোনালোকে কেনেধৰণে কি কৰিছে যিহেতু পেঞ্চন এতিয়ালৈকে পোৱা নাই অকণমান জনাব পেঞ্চন মানে ওলাবৰ কাৰণে বহুত চেষ্টা কৰিছে বাবাই কিন্তু ওলোৱা নাই পেঞ্চনটো বহুত বছৰ হৈ গ'ল ওলোৱা